নমস্কাৰ বন্ধু বান্ধৱীসকল, যেহেতু মোৰ সিজু কাপোৰ হ'ল আপোনালোকে দেখিছে আৰু সিজু কাপোৰ কৰি লৈ আকৌ নতুন এযোৰ কাপোৰ মই মানে কৰিছোঁ মেহেন্দি কালাৰত। আৰু কালাৰটো দেখিছেনে ইমান ধুনীয়া মেহেন্দি কালাৰ। আমাক অৱশ্যে নাচাজে বাৰু, যি কি নহওক যিগৰাকীয়ে কৰিব দিছে কালাৰটো ভাল লাগিছে বাৰু। তাৰপাছতে মই মেখেলাখন হ'ল যিহেতু মিক্স কাটত কৰিছোঁ সেয়েহে মানে এনেকৈ ফুলটো দিছোঁ আৰু অকণমান মানে এম্ব্ৰইডাৰী কৰিলে কোচ খায় ন, পিছত ইস্ত্ৰি দি দিলে ভাল হৈ যাব। তাৰপিছতে ফুলটো এনেকৈয়ে দিছোঁ মেখেলাখনত, আৰু চাদৰখনতো মানে এনেকৈ বৰ্ডাৰটো এনেকুৱাতে যাব, এনেকৈ পেলাই কাষত যেনেকৈ দিছোঁ তেনেকৈ বৰ্ডাৰটো যাব। তাৰপাছতে আকৌ মাজত এনেকুৱা টাইপত দি দিম ডাঙৰকৈ পাতলা পাতলাকৈ এপাহ এপাহ। কেনেকুৱা লাগিছে জনাবচোন দেই, আৰু কালাৰকেইটা মিলিছেনে নাই জনাব। আৰু মোৰ কিন্তু বহুত বেছি ভাল লাগিছে, আৰু যিগৰাকীয়ে বনাব দিছে তেখেতেও ভাল পাইছে দেই। কালাৰটো তেখেতৰ চইচ হয়, যিহেতু স্কাই ব্লু আৰু হোৱাইটত কৰিছোঁ, তেখেতৰ চইচ। কেনেকুৱা লাগিছে জনাব দেই। চাদৰখন মানে মই ফুল আঁকি আছোঁ, চাদৰখন কৰিম বাৰু, তাৰপিছতে ধুনীয়াকৈ সম্পূৰ্ণ হ'লে আপোনালোকক জনাম। আৰু এনেকৈ কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব।